পলম নকৰি আজি আপোনালোকৰ মাজত পোনে পোনে এই প্ৰগ্ৰেমটোৰ ফালে আপোনালোকক লৈ যাম। যদি আজিৰ এই ক্লাছটো আপোনালোকে ভালকৈ হৃদয়ংগম কৰে, মোৰ বিশ্বাস আপোনালোকে বহুত ধুনীয়াকৈ চেল ক্লোজ কৰিব পাৰিব। আপোনালোক এক্সাইটেড নহয় জানো? প্ৰত্যেকজন ব্যক্তি এক্সাইটেড হৈ আছে আজিৰ এই প্ৰগ্ৰেমটো শুনাৰ কাৰণে। মই জানো আমাৰ ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে চেল ক্লোজিঙত আমি মাৰটো খাই যাওঁ, বহুতৰ মনত হতাশাৰ সৃষ্টি আহে। একচুৱেলি চেল ক্লোজিং মানে কি যদি আমি চাওঁ, আমি গম পাওঁ চেল ক্লোজ শব্দৰ অৰ্থটো মানুহৰ পৰা পইচা আপুনি কেনেকৈ লব, সৎ পথেৰে মানুহজনক চেটিছফেকশ্যন দি আপুনি পইচা কেনেকৈ লব, সেইটোকে কোৱা হয় सेल क्लोजिंग। क्लोजिंग का मतलब है लोगों से पैसा लेना सही तरीका से, गलत तरीका से नहीं। मिसा ठग प्रवंचना কৰি মানুহৰ পইচা আদায় কৰাটো সকলোৱে জানে, কিন্তু সহি তৰিকাত এজন ব্যক্তিয়ে পইচা কেনেকৈ লব লাগে সেইটোৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে সেল ক্লোজিং। এতিয়া সেল ক্লোজ কৰিব লাগিলে আপুনি এজন ব্যক্তিক এড ৰান কৰিলে, আপোনাৰ এডটো চালে, চোৱাৰ পিছত সেইজন ব্যক্তি আপোনাৰ ওচৰলৈ আহিল, আপোনাৰ হোৱাটছএপত নাম্বাৰ আহিলে, আপুনি তেওঁক ফোন কৰিলে, মিটিঙত ইনভাইট কৰিলে, ফলো আপ কৰিলে, তাৰ পিছত তেওঁৰ লগত আপুনি কথোপকথন কৰি যেতিয়া তেওঁক ফৰএভাৰ লিভিং প্ৰডাক্টৰ ফ্ৰাঞ্চাইজি আপুনি দিব, সেই সময়ত যিটো পইচা আপুনি ল'ব লাগে সেই পইচাটো যদি আপুনি ল'ব পাৰে তেতিয়া হৈ গ'ল সেল ক্লোজিং। এই গোটেই প্ৰক্ৰিয়া আপ টু লিড জেনেৰেশ্যনৰ পৰাই লৈ আপ টু লাষ্ট প্ৰক্ৰিয়াটো হৈছে সেল ক্লোজিং। আপুনি ইমান কষ্ট কৰিলে যদি সেলটো ক্লোজ কৰিব নোৱাৰিলে আপোনাৰ বা মোৰ ভুলৰ কাৰণে, তেতিয়াহ'লে গোটেই প্ৰক্ৰিয়াটো বিকল হৈ পৰে। মাই ডিয়াৰ ফ্ৰেণ্ডছ, লেডিজ এণ্ড জেণ্টলমেন, আপুনি কিমান ভাল মিটিং কৰে, কিমান ভাল প্ৰেজেন্টেশন দিয়ে, কিমান ভাল মানুহ আপুনি, কিমান কষ্ট কৰে ফৰএভাৰ লিভিং প্ৰডাক্টত, কিমান ঘন্টা দিয়ে, এইটোৰ কোনো দাম নাই ফৰএভাৰ লিভিং প্ৰডাক্টত। দাম এটাই আছে, যদি সেল ক্লোজ কৰিব পাৰিছে তেতিয়াহ'লে আপোনাৰ কাৰ্যক্ৰমণিকা শেষ বুলি ধৰা যাব। যদি সেল ক্লোজ কৰিব পৰা নাই তেতিয়া আপোনাৰ কষ্টৰ কোনো মূল্য নাই। এম আই ৰাইট? কিমানজনে মানে এই কথাটো? কোম্পানীয়ে আপোনাক মিটিঙৰ পইচা নিদিয়ে, সেল ক্লোজিঙৰ পইচা দিয়ে। ফটাফট লিখিব কিমানজন ব্যক্তিয়ে এই কথাটো হৃদয়ংগম কৰিছে যে সেল ক্লোজ কৰিলেহে আমি পইচা পাওঁ। মানুহক আপুনি যিমানেই ভাল কথা কওক, যিমানেই শিকাওক, যিমানেই যি নকৰক, আফটাৰ সেল ক্লোজ ইউ আৰ্ন মানি ফ্ৰম ফৰএভাৰ লিভিং প্ৰডাক্ট ইন্টাৰনেশ্যনেল। এতিয়া আমি সেল ক্লোজিঙৰ কাৰণে কিছু আমি কৰণীয় কাম আছে, সেই কৰণীয় কামখিনি বন্ধুসকল আমি কৰিব লাগিব। আমি কৰিছো নে নাই সেই কথাটো আজি আমি উপলব্ধি কৰিম। 12 পইণ্ট ইউ শুড নো ফৰ ক্লোজিং সেল। আপুনি 12টা পইণ্ট আপুনি জানিব লাগিব, মাথাত আপুনি মনত ৰাখিব লাগিব, ধ্যান দিব লাগিব যেতিয়া আপুনি মানুহজনৰ লগত সেল ক্লোজিঙৰ ক্ষেত্ৰত কথা পাতে। নাম্বাৰ 1, have a right posture, have a right posture, এইটো আপুনি প্ৰথম নোট ডাউন কৰি লওক। সেকেন্ডলি, be interested not interesting, special feelings given, detach emotionally of outcome, be okay if answer is no, choice offer, clear all doubts before level up or that, be prepared to answer the question, objection convert into rejection. Closing is very easy. Personal assurance and urgency create right intention with closing time. Before day to closing, 2 times come video call is must. Show yourself busy before closing. এই হৈছে 12টা পইণ্ট। আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক আৰু ঘৰত ধুনীয়াকৈ নোট ডাউন কৰিব। এই 12টা পইণ্টত মই এটা এটাকে আপোনালোকৰ মাজত চৰ্চা কৰিম। হ্যাভ এ ৰাইট পজিচন মানে কি? হ্যাভ এ ৰাইট পজিচন, আপুনি মানুহজনৰ লগত যেতিয়া কথা পাতিব আপুনি কনফিডেন্সৰ সৈতে খুব ধুনীয়াকৈ আপুনি কৰবাত বিছনাত শুই ভৰি ওলমাই একদম আৰাম চাই কিবা খাই কাৰোবাৰ লগত কথা পাতি কিবা টিভি চাই আছে, ফোন কৰি আছে, আপুনি 10টা কাম নকৰিব। গুড পজিচন অৰ্থাৎ ৰাইট পজিচনত আপুনি ধুনীয়াকৈ কানি কাপোৰ পৰিধান কৰি একদম প্ৰফেশনেলি গুড পজিচন যদি হয়, মাইন্ডটো ফ্ৰেছ কৰি ল'ব। বিভিন্ন টেনশন আছে, কৰবাত গালি গালাজ হৈছে, আপোনাৰ ঘৰত কিবা প্ৰব্লেমছ হৈছে, সেই সময়ত আপুনি ফোন নকৰিব। এটা সুন্দৰ মোমেন্টামত অৰ্থাৎ ৰাইট পজিচনত আপুনি যদি ফোন কৰে, সেই ফোন কলটোৱে 100% শিওর আপোনাৰ সেল ক্লোজ কৰি। মই লাহে লাহে যাম, কোনে কোনে বুজি পোৱা নাই এইটো। আপুনি খালি গাই আছে ঘৰত, ফোনটো কৰি দিছে, নকৰিব। সুন্দৰ কৰি গাত এটা চাৰ্ট পিন্ধি লওক, ধুনীয়াকে বহি লওক। কোনোবাই ডিস্টার্ব হৈ আছে, কোনোবাই কাম কৰি আছে, তাত নাথাকিব। এটা আছুতীয়া ঠাইত আহি, কাৰণ আপুনি
সৰু কাম কৰিব যোৱা নাই, মানুহজনে পইচা দিব আৰু আপুনি পইচা ল'ব। সেই সময়ত কিছুমানে চেল ক্লোজ কৰি আছে, বাইকত গৈ আছে, কথা পাতি আছে, কোনোবাই ভাত বনাই আছে, ফোন কৰি আছে, চেল ক্লোজ কৰি আছে, কোনোবাই টিভি চলি আছে, তাতে গৈ তেওঁ ফোন কৰি আছে। নেভাৰ ৰাইট প্ৰশ্ন। কোনে কোনে বুজি পাইছে? আপুনি ইনভাইটেশনত কৰক, ফলো আপত কৰক, চেল ক্লোজিং বহুত ভাইটেল, কাৰণ আখৰি মুহূৰ্ত এইটো। এই সময়খিনিত আপুনি বহুত সিনচিয়াৰ হ'ব। কোনোবাই বুজি পোৱা নাই এতিয়ালৈকে? হেল্ল', চাট বক্সত লিখিব, যদি বুজি পাইছে তেতিয়াহে মই আগুৱাই যাম। 12টা পইণ্ট সাবকনচিয়াছত সোমাই লওক। চেল ক্লোজিঙৰ কলটো আপুনি আছুতীয়াকৈ কৰিব। 10টা ধান্দা লৈ আপুনি চেল ক্লোজ নকৰিব। আপুনি বেলেগ কাম কৰক, আৰু বহুত কাম আছে, কিন্তু চেল ক্লোজিঙৰ কাৰণে সিৰিয়াস হ'ব লাগিব। এম আই ৰাইট? ক্লিয়াৰ? থেংক ইউ ভেৰি মাছ। আগুৱাই যাব পাৰো মই? নেক্সট, ৰুমি শইকীয়া বাইদেউ, আপুনি কিয় বুজি পোৱা নাই? কি বুজি পোৱা নাই আপুনি? মানুহৰ পৰা পইচা লোৱাৰ সময়ত প্ৰথম কথা হৈছে আপোনাৰ মেণ্টেল স্থিতি খুব ধুনীয়া হ'ব লাগিব, আৰু আপুনি মটিভেশ্যনৰ সৈতে, ঘৰত কিবা কাজিয়া লাগিছে, মনটো বেয়া লাগি আছে, কিবা দুখ হৈ আছে, ফোন নকৰিব। চেল ক্লোজ আপোনাৰ নহয়, আপোনাৰ থট প্ৰচেছ বেয়া হৈ যাব। আপুনি সেই সময়ত মটিভেশ্যনৰ সৈতে কিবা গান শুনক, কিবা ভাল হেৰি কৰক, ড্ৰেছ আপত থাকক, এটা আছুতীয়া ঠাইত কৰক। আপুনি হয়তো ভাত বনাই আছে, চব্জি কুটি আছে, হেডফোনটো লৈ কথা পাতি আছে, চব্জি কুটি আছে, ডেফিনেট এইটো কাম নকৰিব। স্পেচিয়েলি মাইকী মানুহৰ ক্ষেত্ৰত এইটো হয়, কামৰ প্ৰেছাৰ থকা, আপুনি সেই সময়ত চেল ক্লোজ নকৰিব। বেলেগ কামত আপুনি কৰক, হ'ব লগা নাই। মতা মানুহৰ ক্ষেত্ৰত কি হয়? দোকানত বহি আছে, মানুহজনে ফোন কৰি দিলে, আপুনি কিবা ধৰক বাইক চলাই আছে, বাছত গৈ আছে, দুনিয়াৰ চাৰিওফালৰ মানুহৰ হাল্লা, তেতিয়া চেল ক্লোজ নহয়। চেল ক্লোজিঙৰ কাৰণে আছুতীয়া সময়, আছুতীয়া ঠাই, আছুতীয়া চিন্তা প্ৰয়োজন হয়। বুজি পাইছে? এতিয়া কোনোবাই বুজা নাই এতিয়ালৈকে? প্ৰত্যেকে বুজি পাইছে? পাইছো স্যার। থেংক ইউ। নেক্সট পইণ্ট, কৰবাত নহয় কৰবাত আপুনি এই কাৰণেই চেল ক্লোজিঙত মাৰ খায়। নাম্বাৰ 2, বি ইণ্টাৰেষ্টেড নট ইণ্টাৰেষ্টিং, স্পেচিয়েল ফিলিং গিভেন। আপোনাৰ সন্মুখৰ মানুহজন কি বস্তু ভাল পায়, তেওঁৰ কথা বতৰাত ৰুচি লওক। আচ্ছা, আপোনাৰ এনেকুৱা হৈছিল, তেওঁৰ কথা আপুনি মেক্সিমাম শুনক, তেওঁ ভাল পোৱা কামটো আপুনি কৰক, আৰ্গুমেণ্ট নকৰিব। তেওঁ একচুৱেলি যি ভাল পায়, যি বাটেৰে গলে, যি কথা কলে তেওঁ ভাল পায়, সেই কথাটোত আপুনি ইণ্টাৰেষ্ট দিয়ক। তেওঁ কোৱা কথাটো একদম 100% মনোযোগ দি আপুনি গুৰুত্ব দিয়ক। তেওঁ যাতে এনেকুৱা হ'ব লাগে, স্পেচিয়েল ফিল হ'ব লাগে, আচ্ছা আপোনাৰ জীৱনত এনেকুৱা হৈছিল, ইয়াৰ পিছত কি হৈছিল কওকচোন। আচ্ছা আচ্ছা আচ্ছা, তাৰমানে তেওঁৰ কথাটোত আপুনি যথেষ্ট গুৰুত্ব দিব। আমাৰ কি হয়, আমি বকি থাকো, বক 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 বক, এইটো হ'ব, সেইটো হ'ব, এইটো কৰিলে এইটো হ'ব। নেভাৰ। সন্মুখৰ মানুহজনে কি কব বিচাৰি আছে, তেওঁ বিচাৰিছে কি, সেইটো কথা আপুনি গুৰুত্ব দিব লাগিব। তেওঁ কি ইণ্টাৰেষ্ট, আপুনি যিমান ইণ্টাৰেষ্টিং কৰি প্লান দিয়াৰ কোনো প্ৰয়োজন নাই। আপুনি কি কৰিব লাগিব, মানুহজনৰ ইণ্টাৰেষ্ট কি, তেওঁ কোনটো বস্তু ভাল পায়, সেই অৰ্থাৎ বি ইণ্টাৰেষ্টেড নট ইণ্টাৰেষ্টিং। ইয়াৰ অৰ্থ হল এইটো, আপুনি মানুহজনক, আপুনি বিচাৰে কি, সেই মানুহজনে বিচাৰে। আপুনি যদি একদম হামছে বৰা কৈ নেই হে, আপুনি নিজক যদি ডাঙৰ কৰি দিলে, সেই মানুহজন যদি কথা বতৰাত এনেকুৱা লাগিল, বাপ মানুহজন ইমান জানা মানুহ, মইতো ইমান নাজানো, তেওঁৰ লগত মই চলিব নোৱাৰিম, লাজে লাগিছে মোৰ। বুজি পাইছে নে? আপুনি সন্মুখৰ মানুহজনৰ ভাৱ এনে হ'ব লাগিব, বাপ মানুহজন ডাঙৰ মানুহ হলেও, জানিলেও অহংকাৰ নাই, কিন্তু কথা বতৰা পাতি বৰ ভাল লাগে। আমাৰ নিচিনাই আৰু, বুজি পালে নে মই কি কব গৈছো? আমাৰ লেখিয়াই আৰু, তাতে বেছি ইংৰাজী শব্দ, সন্মুখৰ মানুহজনৰ কোৱালিটিটো আপুনি চাই লৈ স্থান কাল পাত্ৰ অনুযায়ী কথা পাতি, তেওঁ যিটো ভাল পায় সেই হিচাপে কথা পাতি। এজন খেতিয়ক মানুহৰ লগত আপুনি ইংৰাজীত কথা নাপাতিব, তেওঁৰ খেতিৰ ভাৱত আপুনি কথা পাতিব। এটা ষ্টুডেণ্টৰ লগত ষ্টুডেণ্ট হৈ কথা পাতিব, এটা হাউচ ৱাইফৰ লগত তেওঁৰ ঠাইত আপুনি কথা পাতিব। এজন আনএমপ্লয়ড ব্যক্তিৰ কি দুখ হ'ব পাৰে, তেওঁৰ সেই ইণ্টাৰেষ্টেড কথা পাতিব। এজন চাৰ্ভিচমেনৰ ওপৰত যেতিয়া আপুনি এই কাম কৰাব, চাৰ্ভিচমেন হিচাপে আপুনি কথাখিনি পাতিব। দুইজন চাৰ্ভিচমেনে কেনেকৈ কথা পাতে, দুইজন খেতিয়ক লগ লাগিলে কেনেকৈ কথা পাতে, দুইজন হাউচ ৱাইফ লগ লাগিলে কেনেকুৱা কথা পাতে, দুইজন ষ্টুডেণ্ট লগ লাগিলে কেনেকুৱা কথা পাতে, দুইজন আনএমপ্লয়ড বেকাৰ মানুহ লগ লাগিলে কেনেকুৱা কথা পাতে। মোৰ ক'ব লগা হলে কোনে কোনে বুজি পাইছে না পোৱা নাই কোনোবাই? ফাৰ্ষ্ট পইণ্ট ইজ, ৰিপিট কৰিছো, প্ৰথম পইণ্টটো কি, আমি যেতিয়াই পইণ্ট বিলাক কম, কনফিডেন্সৰ সৈতে কম, ৰাইট প্ৰচাৰ সাজোন কাচন কৰি, পুৰা এটিকেট মেইনটেইন কৰি আমি কথা পাতিম। 2 নম্বৰটো হৈছে, আমি ইণ্টাৰেষ্টিং হব, মানুহজনক তেওঁ যেনে ধৰণৰ মানুহ তেনেধৰণে হৈ যাম। বি ইণ্টাৰেষ্টেড নট ইণ্টাৰেষ্টিং, স্পেচিয়েল ফিলিংছ দিব লাগিব। আপুনি তেওঁক গুৰুত্ব দিব লাগিব, তেওঁৰ কথাত তেওঁ খুশি হ'ব লাগিব, তেতিয়াহে পইচা উলিয়াব। নাম্বাৰ 3, আপুনি ইমোচনেলি ডিটাচ ইমোচনেলি অফ আউটকাম। ইয়াৰ অৰ্থ ডিটাচ ইমোচনেলি আউটকাম, অৰ্থাৎ সন্মুখৰ মানুহজনৰ লগত যেতিয়া তেওঁৰ কথা বতৰা যেতিয়া শুনিব, তেওঁৰ দুখ আপুনি শুনিব, বহুত কিবা কিবি হ'ব। তেওঁ ক'ব মোৰ পইচা নাই,
মোৰ ল'ৰাৰ বেমাৰ, মোৰ ছোৱালীৰ বেমাৰ, মোৰ এইটো মোৰ সেইটো, এনে ধৰণৰ বহুত কথাই তেওঁ কব। আপুনি তেওঁৰ কথাত পতিয়ন নাযাব, ইমোচনত আপুনি একদম গলি নাযাব, ইমান দুখত আছে ময়ে দি দিওঁ নেকি আপোনাক পইচাটো। আপোনাৰ জীৱনত আৰু চেল ক্লোজ আপুনি কৰিব নোৱাৰে। তেওঁৰ দুখত দুখী নহব সেই সময়খিনিত। তেওঁ যদি বিজনেছটো নকৰেও, দুটা কথা, তেওঁ যদি বিজনেছটো নকৰে দুখ নকৰিব, আৰু তেওঁৰ দুখত দুখী নহব। আল্টিমেট মই কব গৈছো দুখ নকৰিব, ডিটাচ হব। যদি মানুহজনে চেল নহল, আপোনাৰ ক্লোজ নহল, আপুনি বিলকুল দুখ নকৰিব। যদি আপুনি দুখ নকৰে কোনো প্ৰব্লেম নাই, কাৰণ আপুনি যদি এজন ব্যক্তি চেল ক্লোজ কৰাৰ কাৰণে গৈছে, চেল ক্লোজিঙৰ ক্ষেত্ৰত যোৱাৰ লগে লগে আপুনি কি কৰিব, আপুনি বেয়া পাই গল, মনটো বেয়া লাগি গল, হয়তো 5জন মানুহ আজিৰ ডেটত চেল ক্লোজ আছিল, প্ৰথমটো আপোনাৰ নেগেটিভ হৈ গল, আপুনি যদি মনটোই ডাউন কৰি দিয়ে, বাকি 4জনকতো আপুনি ফোনে কৰিব নোৱাৰিব, এওঁলোকে এইটোৱে কৰিব নেকি, আপোনাৰ লোকচান হ'ব। 4জন আছেতো। আল্টিমেট আপুনি সেই সময়খিনিত নেগেটিভ নহব, ডিমোটিভেটেড নহব, আপুনি মাইন্ড প্ৰিপেয়াৰ কৰি ল'ব, কৰিলে ভাল, নকৰিলে আৰু ভাল, আহিলে বেষ্ট, নাহিলে নেক্সট। এইটো মাইন্ডত গোল্ডেন ওয়ার্ড লিখি লওক, আহিলে বেষ্ট, নাহিলে নেক্সট, আহিলে ওয়েলকাম, নাহিলে ভিৰকম। আৰু তেওঁৰ দুখ নপঠিয়াব। যেনে এজন ডক্তৰ, যেতিয়া তেওঁৰ ওচৰত এজন ৰোগী যায়, তেওঁ নুসুধে আপোনাৰ মান্থলি ইনকাম কি, তেওঁ পইচাটো ফিজ যে দিছে 500 টকা, ক'ৰ পৰাই দিছে, এইবিলাক কোনো দেখাৰ কথা নাই, দুখটো নাৰাখিব ভিতৰত। কিয়, যদি মানুহৰ দুখ আপুনি বিচাৰ বিবেচনা কৰে, তেতিয়াহলে আপুনি ডক্তৰ হ'ব নোৱাৰে। আপুনি মাটি বেছি পইচা আনে, ঘৰ বিক্ৰী কৰি পইচা আনে, আপোনাৰ বেমাৰ হৈছে, মোক এইখিনি ট্ৰিটমেন্ট লাগিব, এইখিনি ব্লাড টেষ্ট, অমুক তমুক যি লাগে দিব লাগিব, এম আই ৰাইট? তেতিয়াহে প্ৰপাৰ চেল ক্লোজিং হ'ব। ইমোচনেলি ডিটাচ হোৱাৰ মিনিং দুটা, এটা তেওঁ নকৰিলে দুখ নকৰিব, আৰু তেওঁৰ দুখ আপুনি একেবাৰে চিন্তা নকৰিব, শুনিব, এখন কাণেৰে শুনি এখনেদি উলিয়াই দিওঁ। আৰে দুখ থাকাৰ কাৰণেইতো এবাৰ কৰাৰ কাৰণে কৈছো, পইচা নাই কাৰণেই কৈছো, যাতে পইচা আহে। ডক্তৰৰো কথা এইটো, মাটি বিক্ৰী কৰি জীৱনটো বাচিব, নহলেতো মৰিবি। কেছটো ক্লিয়াৰ? নাম্বাৰ 3 গল ইমোশনাল ডিটাচমেন্ট। নাম্বাৰ 4, বি অকে ইফ এনসার ইজ নো। যদি মানুহজনে গোটেইখিনি বুজোৱাৰ পিছত যদি মানুহজনে কৈ দিলে যে মই অলপ পিছত কৰিম, নকৰিম, অমুক তমুক বহুত কিবা কৰিব পাৰে, আপুনি তেতিয়া যদি নেগেটিভ এনসার আহে, ওকে নো প্ৰব্লেম, আগে যাও, আর্গুমেন্ট নকৰিব। নাম্বাৰ 5, যদি তেনেকুৱা নেগেটিভ আহে, নাম্বাৰ 5 আপুনি ৰুল এপ্লাই কৰক, চইজ অফাৰ। তেওঁক প্ৰথম ফাষ্ট ট্ৰেকৰ কথাটো ক'লে, ফাষ্ট ট্ৰেকত দেখিছে আপুনি হোৱা নাই, আপুনি স্লো ট্ৰেকত লৈ আহক। যদি স্লো ট্ৰেকত 38,000 দুমাহ সময়, যদি তাতো নোৱাৰে, তেতিয়া আপুনি ডাইৰেক্টলি অফাৰ কৰক যে আপুনি আইডিটো এক্টিভেশন কৰক। লাষ্ট অফাৰ, চইজ অফাৰ বুলি কোৱা হয়, কাৰণ মানুহজনক অফাৰ দিলে হাতৰ পৰাই যাতে চেল ক্লোজিঙৰ কাৰণে এইটো যে আপুনি পিছত লাহে লাহে দিব, এইখিনি আপুনি কৰক, বিজনেসটো ষ্টাৰ্ট কৰক, ট্ৰেইনিং ষ্টাৰ্ট কৰক। নাম্বাৰ 6, চেল ক্লোজিঙৰ আগত মানুহজনৰ বিভিন্ন ধৰণৰ ডাউটছ আহে, কোম্পানীটো বন্ধ হৈ যাব নেকি, মই পইচা দিলে যদি সুইচ অফ কৰি দিয়ে, কিমান দিন চলিব, মই ইনকামটো কেনেকৈ পাম, প্ৰডাক্ট বিলাক মই ক'ত বিক্ৰী কৰিম, অল ডাউটছ আৰ ক্লিয়াৰ বিফোৰ লেভেল আপ। আপোনাক 4 দিন সময় এই কাৰণেই দিয়া গৈছে, এলোপিত পালে মানুহজনক, তাৰ পিছত ফলো আপত আপুনি লৈ আহিলে, ৰেজিষ্ট্ৰেচন কৰিলে, ডে 1 হল, ডে 2 হল, ডে 3 হল, মানুহজনৰ লগত ঘনিষ্ঠ সম্পৰ্ক কৰক, সকলো ডাউট এটা একেদিনেই নহয়, আমি 4 দিন মানুহজনৰ লগত কথা পাতিম, এটা ডাউটছ তেওঁৰ ক্লিয়াৰ কৰক। তেওঁ মাইণ্ডটোত বুজি পাব লাগিব তেওঁ পইচাটো একচুয়ালি কেনেকৈ পাব। যদি ডাউটছ ক্লিয়াৰ কৰি দিয়ে, 100% চেল ক্লোজ হ'ব। এতিয়া আমাৰ কণ্ডিশনটো কি হৈছে, আমি ডাউটছটো ক্লিয়াৰে কৰিব পৰা নাই। যদি আপুনি ডাউটছ ক্লিয়াৰ কৰিব পৰা নাই, লেভেল আপৰ পিছত সেই ডাউটছটোই থাকিব, আৰু আপোনাক সেইটোৱে সুধিব, এইটো কি হ'ব, সেইটো কি হ'ব, এইটো কেনেকৈ পাম, সেইটো কেনেকৈ পাম। আলটিমেটলি আপোনাৰ দায়িত্ব চেল ক্লোজিঙৰ আগত মানুহজনক কি কৰিব লাগিব, অল ডাউটছ ক্লিয়াৰ কৰিব লাগিব। কোনে কোনে বুজি পাইছে? আমি কৰিছো জানো এনেকুৱা? কৰিছো, হেণ্ড ৰাইজ কৰিব, কৰিছো, নাই কৰা, এইকাৰণে চেল হোৱা নাই। নাম্বাৰ 7, বহুত ভাইটেল, মোৰ ফেভাৰিট। নাম্বাৰ 7, বিভিন্ন ধৰণৰ অবজেকশন আহিব। অবজেকশন হেণ্ডেলিঙৰ ওপৰত মই আৰু এটা ক্লাছ ল'ম, অলৰেডি মই ইউটিউবত এইটো এৰিছো। অবজেকশন হেণ্ডেলিং অৰ্থাৎ আপুনি প্ৰিপাৰেচন কৰিব লাগিব, সকলো এনসাৰ আপোনাৰ তাত থাকিব লাগিব। বহুতে ক'ব মাল বিক্ৰী কৰিব লাগিব নেকি, তাৰ এনসাৰটো কি হ'ব, ঘৰে ঘৰে যাই মানুহক জইন দিব লাগিব নেকি, তাৰ এনসাৰটো কি হ'ব, আজি মোৰ পইচা নাই, তেতিয়া কি ক'ব লাগিব, মই মা আৰু দেউতাক এবাৰ সুধি চাওঁ, মই মিষ্টাৰক সুধি চাওঁ, মই মিছেছক সুধি চাওঁ, মোৰ হাতত এতিয়া পইচা নাই, মোৰ পৰীক্ষাটো দি লওঁ, এনেকৈ মই আগতে বহুত দিছিলো, মাৰাই যায় দেখোন, মই পাৰিম নে নাই, 2cc পিছত পইচাটো কেনেকৈ আহিব, মই পাম নে নাপাম, মই সফলতা হ'ব পাৰিম নে নোৱাৰিম, এইবিলাক কুৱেশ্যনৰ এনসাৰ আমি তেওঁক হেণ্ডেল কৰিব লাগিব, দিব লাগিব, জনাব লাগিব। তেওঁ নিজে নকয়, আপুনি ক'ব লাগিব,
তেতিয়াহে আপুনি এই কুৱেশ্যন এনচাৰ খিনি তেওঁক ডেফিনেটলি আগতীয়াকে ক'ব লাগিব যদি এইখিনি প্ৰিপাৰেচন আমি কৰি লওঁ তেতিয়াহ'লে চেল ক্লোজ নিশ্চিতভাৱে আমাৰ হ'ব যদি অবজেকশ্যন হেণ্ডেল কৰিব নোৱাৰে কি ৰিজেকশ্যন হৈ যাব আপোনাক ৰিজেক্ট কৰাই দিব অবজেকশ্যন হেণ্ডেলিং কৰিব নাজানিলে ৰিজেকশ্যনলৈ কনভাৰ্ট হৈ যাব আৰু মানুহজন চেল ক্লোজ নকৰিব আপোনাৰ মোৰ হাতৰ পৰা ওলাই যাব নাম্বাৰ 8 আপোনাৰ মাইণ্ডত এটা বস্তু সাবকনসিয়াসত সোমাই ল'ব ক্লোজিং ইজ ভেৰি ইজি চেল ক্লোজিং বাচ্চাৰ খেল এইটো একদম 100% ইজি এইটো কোনো কথাই নাই যদি এইটো সাবকনসিয়াসত বহাই লয় তে আপোনাৰ চেল ক্লোজ ইজি হৈ যাব আমি বহাব পৰা নাই বা পইচা দিয়ে না নিদিয়ে মানুহজনক 2 চিচিৰ কথা কম নে নকম আমি কনফিউজ হৈ যাওঁ আলটিমেটলি আমি নিজে কনফিউজ হলে আপুনি সন্মুখৰ মানুহজনক কেনেকৈ পইচাৰ কথা কব আপুনি সাবকনসিয়াস মাইণ্ডত ভাবিব লাগিব যে চেল ক্লোজ ইজ ভেৰি ইজি ইনভাইটেশন একেবাৰে ইজি ফলো আপ একেবাৰে ইজি লিড জেনাৰেশন স্কিল একেবাৰে ইজি চেল ক্লোজ একেবাৰে ইজি ইজি কৰি লওক তেতিয়া আপুনি জীৱনত আগুৱাই যাব পাৰিব যদি ইজি নহয় কেতিয়াও নোৱাৰে বন্ধু গতিকে আপুনি ইজি হ'ব লাগিব ক্লোজিং ইজ ভেৰি ইজি নাম্বাৰ 9 সন্মুখৰ মানুহজনক আপুনি পাৰ্সোনেল এসুৰেন্স এণ্ড আৰ্জেন্সি ক্ৰিয়েট আপুনি সদায় বিজি মুডত থাকিব লাগিব ম্যাক্সিমাম সময় 10 মিনিট ইয়াৰ অৰ্থ এটি নহয় 1 ঘন্টা বুজালে মানুহজনে সেল ক্লোজ কৰিব মুঠে নকৰে গুটে জনাৰ পিছত আতৰি যাব আপুনি টু দি পইণ্ট কথা পাতিব বাহুল্য কথা নাপাতিব আননেসেসাৰী কথা নাপাতিব সেল ক্লোজিংৰ ক্ষেত্ৰত পাৰ্সোনেল এসুৰেন্স দিব হিম্মত আহিব মানুহজনৰ আরে আপুনি কৰক মই আছো আপোনাৰ লগত একদম টেনশন নলব আপোনাক কৰিব নিদিও মই আপোনাৰ যি 30,000 আপুনি দিছে এইটো উইদিন 2 to 3 মান্থৰ ভিতৰত ৰিকভাৰি হৈ যাব আমাৰ তাত প্লান আছে আপুনি নিশ্চিন্ত থাকক কিয়নো আজি আমাৰ এইটো যদি কৰে আপুনি বেনিফিট অমুক বেনিফিট পাই আছে ট্ৰেইনিং পাই আছে মান্থলি এইটো পাই আছে 19 তাৰিখ প্ৰগ্ৰেমছ পাই আছে আপুনি তেওঁক অপচন দিয়ক যে আপুনি যদি আজি এইটো যদি কৰে আপুনি এইখিনি অফাৰ পাই আছে যদি কম্বো পেক তোলে 8,000 টকা অফাৰ পাই আছে আপুনি আমাৰ সাকসেস ডে সেলিব্রেশনত আপুনি ভাগ পাই আছে আপুনি আমাৰ মিশন 100ত সোমাই আছে আপুনি আজি এইটো কৰক যদি আজি নকৰে লোকসান দেখাও লাভ আৰু লোকসানটো হৈছে আৰ্জেন্সি ক্ৰিয়েটৰ মূল মন্ত্ৰ কৰিলে কি বেনিফিট পাব নকৰিলে কি লোকসান হ'ব এইখিনি কথা আপুনি জনাব লাগিব পাৰ্সোনেল এসুৰেন্সও দিব লাগিব আপুনি কৰক মই হিম্মত দিছো মই আছো আপোনাৰ লগত বাস ইয়াতকৈ আৰু বেছি নালাগে নাম্বাৰ 10 ৰাইট ইন্টেনশন উইথ ক্লোজিং টাইম এটা পখিয়ে ধুনীয়াকৈ মানুহজনৰ হাতত তেওঁৰ আহাৰ খাই আছে পখিটোৰ কিমান কনফিডেন্স সেই মানুহজনৰ ওপৰত কাৰণ তেওঁৰ অলপো ভয় নাই বিশ্বাস কৰিছে যে মোক আধাৰখিনি খুৱাই মোক যাবলৈ দিব পখিটো যদি মনত এই সন্দেহটো হৈ যায় যে মোক ধৰি দিব নেকি খাব মাটি ঠিক আমাৰ মানুহবিলাকৰ ক্ষেত্ৰত কি হয় আপুনি এনেকুৱা ইন্টেনশন লওক যে 500 টকা ৰেজিষ্ট্ৰেচন যদি মানুহজনক কৰাই দিব পাৰো তেওঁ যদি পৰীক্ষাটোত পাছ কৰাই দিব পাৰো তেওঁক যদি আমি ফৰএভাৰ লিভিং প্ৰডাক্টত গোটেই ট্ৰেইনিংখিনি শিকাই তেওঁক যদি কামিয়াব কৰাই দিব পাৰো তেওঁ ৰেজিষ্ট্ৰেচন কৰিলে তেওঁৰ জীৱনটো বহুত ভাল হ'ব এই ভগৱান আপুনি সৎবুদ্ধি দিয়ক তেওঁক এনে ধৰণৰ ইন্টেনশন হ'ব লাগিব তেওঁ যদি ফৰএভাৰত 2cc কমপ্লিট হৈ যায় তেওঁৰ জীৱনটো বাচি যাব তেওঁ অহা দিনত ধুনীয়াকৈ গাড়ী ল'ব পাৰিব ধুনীয়া ঘৰ বনাব পাৰিব আজি যিমান দুখত আছে মানুহজন ইমান টেনশনত আছে পইচা পাতিৰ এই প্ৰভু মোক শক্তি দিয়ক এইজন ব্যক্তিক যদি মই 2cc কৰাৰ পিছত তেওঁক যদি মই সফলতাৰ উন্নতিৰ সফলতাৰ উচ্চ শিখৰলৈ যাতে লৈ যাব পাৰো আপুনি শক্তি দিয়ক মানুহজনক বুজাওক আপুনি ইনভাৰ্সক সিগন্যাল দিব লাগিব দিস ইজ এ ৰাইট ইন্টেনশন ৰং ইন্টেনশন কি মনত যদি ভাব হয় মোৰ এই 4cc টো হোৱা নাই এওঁ যদি 2cc ফসাই দিব পাৰো মোৰ 4টো হৈ যায় 15,000 মই পাই যাম এওঁক যদি কিবাকে বিলিংটো কৰাই দিব পাৰো মোৰ ঘৰত পইচাটো আহিব তেওঁৰ কথা নাভাবিলেই ডেফিনেটলি হেতু আপোনাৰ যদি ৰাইট ইন্টেনশনত থাকে ৰং ইন্টেনশনটো আপুনি নাভাবিলেও আপোনাৰ তাত পুৰা হ'ব আৰু আমি একচুয়ালি গুৰুত্ব ক'ত দি আছো ৰং ইন্টেনশনত ৰাইট ইন্টেনশনটো পাহৰি গৈছো ভগৱানক সিগন্যাল আপুনি কি দিছে এওঁ 2cc কৰিলে মোৰ জীৱনত পইচা আহিব কথা এটাই কিন্তু আপুনি ইনভাৰ্সক সিগন্যাল কি দিছে ৰং ইন্টেনশন দিছে ৰং সিগন্যাল দিছে ৰং সিগন্যাল আহিছে আপুনি ৰং ইন্টেনশনটো অটোমেটিক্যালি পুৰা হ'ব আপুনি ৰাইট ইন্টেনশনত কামটো কৰক যে এইজন ব্যক্তিক যদি মই ফৰএভাৰত জয়নিং কৰাব পাৰো তেওঁৰ জীৱনটো বহুত ধুনীয়া হ'ব এওঁ 2cc কমপ্লিট কৰাই দিব পাৰিলে এওঁৰ আজিৰ যিটো টকা পইচাৰ অভাৱ হৈছে সুস্বাস্থ্যৰ অধিকাৰীৰ লগতে টকা পইচাৰ অভাৱ দূৰ হৈ যাব এই প্ৰভু তেওঁক শক্তি দিয়ক বুজাৰ তৌফিক দিয়ক এইটোক কয় ৰাইট ইন্টেনশন নাম্বাৰ 11 বিফোৰ ডে টু ক্লোজিং 2 টাইমছ কাম ভিডিও কল ইজ মাষ্ট যেনে ডে 1 আপোনাৰ কমপ্লিট হৈ গল ডে 2 ভিডিও আজি পালে তেওঁক ডে 1তে কৈ দিব যে চাওক আপুনি আৰু মই ফেসবুকৰ চিনাকি গতিকে আপুনি এটা কাম কৰক অহাকালি আপোনাক 5 মিনিটৰ কাৰণে ভিডিও কনফাৰেন্সিঙত আপোনাৰ লগত কথা পাতিম কাৰণ আপুনি মোক দেখিব মই আপোনাক দেখিম আমাৰ মাজত অকমান
বুজাবুজি হ'ব, বিশ্বাসৰ ডিগ্ৰীটো বাঢ়িব। গতিকে ভিডিঅ' কনফাৰেন্সিঙত 2য় নম্বৰ ডেট আপুনি কথা পাতিব লাগে। যদি আপুনি কথা পাতে সেইটো চেল ক্লোজ হোৱাটো নিশ্চিত। 2বাৰ কথা পাতিব, ডে 2 ডে 3। তেওঁক আপুনি ধুনীয়াকৈ চাওক, আপোনাক তেওঁ চাব, ধুনীয়াকৈ ভিডিঅ' কলত কথাখিনি পাতি। লাষ্ট বাট নট দ্য লিষ্ট, show yourself busy before closing। আপুনি এনেকুৱা শ্ব' নকৰিব, আপুনি এনেকুৱা শ্ব' নকৰিব 1 ঘন্টা কথা পাতি আছে, নকৰিব। তেওঁক আপুনি কওক মোৰ আৰু কল আছে স্যাৰ, আপুনি এইখিনি কাম কৰক, আপোনাৰ জীৱনত এনেকুৱা হ'ব। সদায় বিজি শিডিউলত থাকিব ক্লোজিংৰ সময়ত, নহলে তেওঁ বুজিব এওঁ আৰু মোকেই ধৰিছে আৰু বেলেগ কোনো নাই। আপুনি মেক্সিমাম 10ৰ পৰা 15 মিনিট, ইয়াতকৈ বেছি চেল ক্লোজিঙত লাগিব নালাগে এটা কলত। যদি ইয়াতকৈ বেছি লাগি গৈছে, চেল ক্লোজৰ হোৱাৰ সম্ভাৱনাটো খুবেই কম। এই 12টা কথা আমি ধ্যান দিব লাগিব, তেতিয়াহে আমি চেল ক্লোজিঙত মাষ্টাৰি কৰিব পাৰিম। থেংক ইউ ভেৰি মাছ। আপোনালোকে নিশ্চয় চেল ক্লোজ সম্পৰ্কে কথাখিনি কিমান দূৰ হৃদয়ংগম কৰিব পাৰিছে নাজানো। মোৰ বিশ্বাস এই 12টা পইণ্ট যদি আপুনি কথা পতাৰ সময়ত যদি নজৰত ৰাখে, 100% চিয়ৰ সেইজন ব্যক্তিয়ে পইচা আপোনাক উলিয়াই দিব। আজিৰ প্ৰগ্ৰেম মই ইমানতে সমাপ্তি ঘোষণা কৰিছো। থেংক ইউ ভেৰি মাছ।